নমস্কাৰ, মই পৰশ অসম ডিব্ৰুগড় নগৰ কমিটি বীৰ লাচিত সেনা অসমৰ এজন সৈনিক। আমাৰ লগত আছে আমাৰ বীৰ লাচিত সেনা নগৰ কমিটি ডিব্ৰুগড়ৰ সৈনিক ঋতুপৰ্ণ গগৈ। তেওঁৰ ওচৰত আজি আহিছিলোঁ। তেওঁ এতিয়া বৰ্তমান আপোনাৰ ফাষ্টফুড এখন খুলিছে, পৰি ফাষ্টফুড, কৰ্মসংস্থাপনৰ বাবে। তেওঁ মানে সাংস্কৃতিকৰ লগত বহুত জড়িত আছে। তেওঁৰ মাত এষাৰ শুনিম বুলি ভাবিছিলোঁ, ৰাইজ আপোনালোককো শুনাওঁ বুলি ভাবিলোঁ। সেখানে অসমীয়াই অন্ধ হেনারে কি রং জিকিবি এনেকি উঠিছে অন্ধ হেনারে কি রং জিকিবি এনেকি উঠিছে তেজত উঠিছে পিপিৰণি ৰক্তস্থানৰ জাতিৰ পিঠি মৰণ হংস অন্ধ জয় আই অসম। ও মমরে ধরিলে হেন্দাই তৰুৱাৰ পিতাই সেমেকা চকু মনত ধুলিছে খুবৰ বনি বেদনাত বহিছে বুকু। ও মমরে ধৰিলে হেন্দাই তৰুৱাৰ পিতাই সেমেকা চকু মনত ধলিছে খুবৰ বনি বেদনাত বহিছে বুকু। ও স্বপ্ন বেদি জাকি অদা পারে দিলে বড়বীর ধান হেৰুৱালে কাম হেৰুৱালে হাতত হেৰুৱালে মান ধান হেৰুৱালে কাম হেৰুৱালে হাতত হেৰুৱালে মান তেজত উঠিছে পিপিৰণি ৰক্তস্থানৰ মন জাতিৰ পিঠি মৰণ সংকট অন্ধ জনগণ। কৰ্মক্ষেত্ৰত সকলোৱে গুৰুত্ব দিয়া সময় কৰিছে। সকলো অসমীয়াই কয় কৰ্মৰ ক্ষেত্ৰত স্বাৱলম্বী হ'বলৈ চেষ্টা কৰক। জয় আই অসম। জয় আই অসম।